गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः। ভজ গোবিন্দম ভগৱান শংকৰাচাৰ্যজী আৰু তেখেতৰ শিষ্যসকলে তৈয়াৰ কৰা এখন প্ৰকৰণ গ্ৰন্থ হয়, যাক আমাৰ উপনিষদ অধ্যয়ন কৰাৰ আগতে অধ্যয়ন কৰা হয়। ইয়াত সংসাৰৰ পৰাই আমাৰ ডে টু ডে জীৱনৰ পৰাই অকণমান বুদ্ধি লগালে আমি বহুত জ্ঞান ল'ব পাৰোঁ, তাকেই আচলতে দৰ্শন কৰা হৈছে। ইয়াৰ প্ৰথম শ্লোকত আছে, ভজ গোবিন্দম গোবিন্দম ভজ মূঢ়মতে সম্প্ৰাপ্তে সন্নিহিতে কালে নহি নহি ৰক্ষতি দুঃখীন কাৰণে। ভগৱানে কৈছে, ভজ গোবিন্দক ভজ, হে মূৰ্খ মানুহ, তোৰ অন্তকাল যেতিয়া আহিব তেতিয়া তোৰ সংস্কৃতৰ জ্ঞানে তোক ৰক্ষা কৰিব নোৱাৰে। অকণমান বুদ্ধি লগালে আমি সেইটো অনুভৱ কৰিব পাৰোঁ, নহয় জানো? আমি এই সংসাৰত যিমানেই ধন টকা পইচা উপাৰ্জন নকৰোঁ কিয়, যিমানেই পঢ়া শুনা অৰ্জন নকৰোঁ কিয়, যিমানেই মান সন্মান বা কমফৰ্ট বা আমাৰ ল'ৰা ছোৱালী অৰ্জন নকৰোঁ, কিন্তু আমি এদিন সকলোকে এৰি থৈ যাব লাগিব আৰু তাৰ কাৰণে আমি তৈয়াৰ হ'ব লাগিব। আৰু সেইটো এনেকুৱা এটা সত্য হয় যাক কোনেও এভইড কৰিব নোৱাৰে। আমি যদিও নিজকে বহুত ইণ্টেলিজেণ্ট বুদ্ধিয়ক বুলি ভাবোঁ, কিন্তু ভগৱান শংকৰাচাৰ্যজীয়ে কৈছে যে আমি মূৰ্খ হয় যদি আমি এই মানৱ জীৱনটো পোৱাৰ পিছতো আমাক নিজক জানিবৰ কাৰণে ব্যৱহাৰ নকৰি আমি খালি একুমুলেট সংসাৰৰ সা সুবিধা টকা পইচা মান সন্মান পঢ়া শুনাতে আমাৰ জীৱনটো অতিবাহিত কৰোঁ, তেতিয়াহ'লে সেইটো সম্পূৰ্ণৰূপে আমাৰ মানৱ জীৱনৰ ৱেষ্ট হয়। মানুহৰ ভুল ধাৰণা আছে যে আধ্যাত্মিক জীৱন যাপন কৰা মানে খালি গৈ পেলাই ভগৱানক অকণমান ধূপ দি দিলে বা দীপ দি দিলে, কেতিয়াবা মন্দিৰলৈ মন গ'ল, সেইটোৱে আধ্যাত্মিক জীৱন হয়। বা শাস্ত্ৰত আমাৰ জীৱনৰ কাৰণে দৰকাৰী একো বস্তু কোৱা নাই, কিন্তু আমাৰ শাস্ত্ৰত বেচিকেলি উপনিষদত আমাক ব্ৰহ্ম জ্ঞান দিয়া হৈছে। এই ব্ৰহ্ম জ্ঞান কি হয়নো? ইয়াত ভগৱাননো কোন হয়, তেখেতনো কি হয়, তেখেতনো ক'ত থাকে, বা মইনো নিজে কোন হয়, মোকনো কি লাগে, নিজৰ ভিতৰতে কি লাগে, বা এই সংসাৰখননো কোন হয়, ক'ৰ পৰা আহিছে সেই বস্তুটো, আৰু আমাৰ এই জীৱ মই জগত সংসাৰ আৰু ভগৱানৰ মাজত কিনো কানেকশ্যন আছে সেই বিষয়ে কোৱা হয়। কিন্তু সেয়া জানিবৰ কাৰণে আমাৰ লগত অকণোৱে টাইম নাই। আমি টু মাছ বিজি আমাৰ ডে টু ডে লাইফত কামৰ কাৰণে। আমি ভগৱানক মানো, নমনা নহয়, কিন্তু ভগৱান কোন হয় আমি নাজানো। ভগৱানৰ প্ৰতি আমাৰ সম্পূৰ্ণ বিশ্বাস আমাৰ নাই, বা থাকিলেও আমি যদি আমি ভগৱানক নাজানোৱে বা ভগৱানৰ লগত কানেকশ্যন কৰিলে আমি কি বেনিফিট পাব পাৰোঁ সেইটো আমি যদি নাজানো, তেতিয়াহ'লে কি হয়, আমাৰ তাক সম্পূৰ্ণৰূপে আমি তাক ডেডিকেট কৰিব নোৱাৰোঁ। আধ্যাত্মিক জীৱন মানে আমি আচলতে নিজকে বুজি পোৱা। সেইটো আমাৰ ড্ৰেছৰ ওপৰত নিৰ্ভৰ নকৰে, কিন্তু এইটো এটা জ্ঞান হয়, যি জ্ঞান আমি মৃত্যুৰ পিছতো আমি লৈ যাব পাৰোঁ, বা আমি যিয়ে এই মানৱ শৰীৰ জীৱনটোক থাকোঁতে আমি তাৰ সম্পূৰ্ণ প্ৰফিট লৈ পেলাই আমাৰ ক'ৰ ভিতৰত আমি যি বিচাৰোঁ, আমি আচলতে ভিতৰৰ পৰা আনন্দ বিচাৰোঁ, সেই আনন্দ আমি অনুভৱ কৰিব পাৰোঁ। আৰু তাৰ লগে লগে আমি কি বিচাৰোঁ, যে আমাৰ সম্পূৰ্ণ দুখৰ পৰা আমাৰ নিবৃত্তি হোৱাটো বিচাৰোঁ। সম্পূৰ্ণ দুখৰ পৰা নিবৃত্তি আমি
যেতিয়া ভগৱানক ভালকৈ বুজি পাম আৰু মোৰ আৰু ভগৱানৰ ভিতৰত যি কানেকশ্যন আছে সেইটো বুজি পাম, তেতিয়াহে আমি সম্পূৰ্ণ দুখৰ পৰা নিবৃত্তি পাব পাৰোঁ আৰু পৰম আনন্দ উপভোগ কৰিব পাৰোঁ। ইয়াত আমি প্ৰথমতে বুজি পাব লাগিব, ইয়াত গোবিন্দ মানে কাক কোৱা হৈছে? ভগৱান কৃষ্ণক কোৱা হৈছে নেকি? হয়, ভগৱান কৃষ্ণৰ এটা নাম গোবিন্দ হয়, কিন্তু ভগৱান কৃষ্ণ মানে বসুদেৱ আৰু দৈৱকীৰ পুত্ৰৰ কথা ইয়াত কোৱা নাই। ইয়াত নিৰ্গুণ নিৰাকাৰ ভগৱানৰ কথা কোৱা হৈছে। গোবিন্দ মানে যিজন আমাৰ ইন্দ্ৰিয়, মন, বুদ্ধি, অহংকাৰৰ স্বামী হয়, যিয়ে আমাৰ ইন্দ্ৰিয়, মন, বুদ্ধি আৰু পুৰা পৃথিৱীৰ পোহৰৰ আধাৰ হয়, যোনে পুৰা পৃথিৱীকে ইলুমাইন কৰে। সৃষ্টি, স্থিতি আৰু লয়ৰ যি কাৰণ হয়, সেই ব্ৰহ্মণ, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মণৰ কথা কোৱা হৈছে। তাক আপুনি কৃষ্ণ বুলি কওক, শিৱ বুলি কওক, দেৱী বুলি পূজা কৰক, বিষ্ণু বুলি পূজা কৰক, সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু সেই বস্তুটো আমাৰ জগতগুৰু শংকৰদেৱেও তেখেতৰ বিভিন্ন গ্ৰন্থৰ দ্বাৰা কৈছে যে নিৰ্গুণ কৃষ্ণ মানে নিৰ্গুণ নিৰাকাৰৰ ভগৱানৰ কথাই তেখেতে কৈছে। সেইকাৰণে তেখেতে নামঘৰত কোনো মূৰ্তি স্থাপন কৰা নাই। আমাৰ উপনিষদত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মণ, যি প্ৰত্যেক জীৱৰ প্ৰত্যেক কণে কণে ব্যাপ্ত হৈ আছে, সেই পৰমাত্মাৰ কথাহে কোৱা হৈছে। ইয়াত ভজ গোবিন্দম ভজ গোবিন্দম ভজ গোবিন্দম 3 বাৰ ব্যৱহাৰ কৰা হৈছে। আমি ভজ বুলি ক'লে আমি প্ৰথমতে আমি এইটোৱে বিচাৰোঁ যে ফুল লৈ গ'লোঁ, নৈবেদ্য লগালোঁ, তামোল পাণ লগালোঁ, ধূপ ধূনা লগালোঁ, ভগৱানৰ বিষয়ে নাম ল'লোঁ বা ভগৱানক পূজা কৰিলোঁ। সেইটো উপাসনা বা পূজা, সেইটো বহুত প্ৰিলিমিনাৰী, মানে জাষ্ট LKGলৈ যোৱাৰ নিচিনা কথা হয়। প্ৰথমতে সেইটো প্ৰয়োজন আছে, সেইটো আমি কৰিব লাগিব। ভগৱানৰ নাম লোৱাটো আমাৰ দৰকাৰ হয়, কিন্তু সেইটো এটা বহুত প্ৰিলিমিনাৰী, জাষ্ট ফাৰ্ষ্ট ষ্টেপ, যিটো আমি সকলোৱে আমাৰ ঘৰত কৰোঁ, ফাৰ্ষ্ট ষ্টেপ হয়। কিন্তু ইয়াত যিটো ভজৰ কথা কৈছে, সেইটো ভগৱানৰ বিষয়ে শ্ৰৱণ কৰাৰ কথা কৈছে, শাস্ত্ৰ অধ্যয়ন কৰাৰ কথা কৈছে। উপনিষদ আৰু প্ৰকৰণ গ্ৰন্থত পৰব্ৰহ্ম, পৰমাত্মা, ব্ৰাহ্মণ, যি বিশ্বৰ আধাৰ স্বৰূপ হয়, তেখেতৰ বিষয়ে কোৱা হৈছে। যি আমাৰ স্বৰূপ হয়, তেখেতৰ বিষয়ে কোৱা হৈছে। গতিকে ইয়াত প্ৰথমতে আমি কি কৰিব লাগিব? ইয়াত ভজ মানে শ্ৰৱণ কৰিব লাগিব। ছেকেণ্ড ভজটো কি কৈ আছে? মনন কৰিব লাগিব বুলি কোৱা হয় বেদান্তত। মনন মানে আমি যি জ্ঞান ল'লোঁ, সেই জ্ঞানটো কি হৈছে, আমাৰ ডে টু ডে লাইফত আমি আমাৰ বিষয়ে কি ভাবোঁ, আমি ভগৱানৰ বিষয়ে কি ভাবোঁ বা কেনেকৈ কানেকশ্যন হয়, সেইবিলাকৰ বিষয়ে বস্তু আমি চিন্তন কৰিব লাগিব। যেনেকৈ আমি পতাত পদিনা, ধনিয়া, নিমখ, টেঙা দি পেলাই পিচি একত্ৰিত কৰি দিওঁ, ঠিক তেনেধৰণে যি জ্ঞান আমাক শাস্ত্ৰই দিছে, তাক আমি পিচি পেলাই এছিমিলেট কৰিব লাগিব, মিলাব লাগিব। সেইটোক মনন বুলি কোৱা হয়। আৰু থাৰ্ডত আকৌ কৈছে ভজ গোবিন্দম, মানে সেই জ্ঞানটোক আমি গ্ৰহণ কৰিব লাগিব, যাক নিধিধ্যাসন বুলি কোৱা হয়, যাৰ ওপৰত আমি কণ্টিনিউৱাছলি জীব লাগিব, মানে মেডিটেট কৰিব লাগিব। প্ৰত্যেক ক্ষণতে আমি সেই জ্ঞানক আমাৰ জীৱন যাপন কৰিব লাগিব, জ্ঞানক আমি ল'ব লাগিব। আৰু ল'লেনো কি হ'ব? তেতিয়া মৃত্যুৰ নিচিনা ইমান ডাঙৰ সত্যকো আমি হাঁহি মুখে গ্ৰহণ কৰিব পাৰিম। মৃত্যুৰ কাৰণে আমি চিন্তা কৰিব নালাগে। আৰু যদি আমি সেই জ্ঞান সম্পূৰ্ণৰূপে ল'ব পাৰোঁ, তেতিয়াহ'লে
আমি যি এতিয়াই সম্পূৰ্ণ দুখৰ পৰা আমাৰ অন্ত হ'ব পাৰে, সম্পূৰ্ণ দুখ মূলৰ সৈতে সম্পূৰ্ণ নষ্ট হোৱাৰ লগতে আমি পৰমানন্দ উপভোগ কৰিব পাৰিম, যাক মুক্তি বুলি কোৱা হয়। সেইকাৰণে আহকচোন আমি ডে টু ডে জীৱনৰ যিবিলাক আমি মিনিমাম কৰিব লাগে সেইবিলাক আমি কৰাৰ লগতে আমি আমাৰ মানৱ জীৱনৰ সম্পূৰ্ণ ফাইদা উঠাই ভগৱানক ভজন কৰোঁ। নহ'লে মানৱ জীৱনটো আচলতে ৱেষ্ট হয়। মানৱ জীৱন আনন্দ উপভোগ কৰিবৰ কাৰণে, এনজয়মেণ্টৰ কাৰণে দিয়া নাই। আগতে আমাৰ জীৱনশৈলী বহুত ভাল আছিলে। আমাৰ আশ্ৰম ব্যৱস্থা আছিলে, আমাৰ আছিলে আপোনাৰ ব্ৰহ্মচাৰী আশ্ৰম, য'ত 15-16 বছৰলৈকে ল'ৰা ছোৱালীয়ে পঢ়িছিলে। তাৰপিছত আছিলে গৃহস্থ জীৱন, 40 বছৰ গৃহস্থ জীৱন খতম হৈ গৈছিলে, আৰু তাৰপিছত বানপ্ৰস্থ জীৱন, আৰু তাৰপিছত সন্ন্যাস জীৱন আছিলে। বানপ্ৰস্থত কি হৈছিলে, মানুহে সম্পূৰ্ণৰূপে যিমান ধন টকা পইচা যি উপাৰ্জন কৰিছিলে, ঘৰ দুৱাৰ চব ল'ৰা ছোৱালীক দি পেলাই 40 বছৰত আউট হৈ গৈছিলে ঘৰৰ পৰা, আৰু সম্পূৰ্ণ সময় তেখেতে কিহৰ ধ্যান দিছিলে, ভগৱানৰ পূজা অৰ্চনা কৰা, ভগৱানৰ বিষয়ে পঢ়া, শাস্ত্ৰ অধ্যয়ন কৰা আৰু তাৰ ওপৰত মনন কৰাতে ধ্যান দিছিলে। আৰু একদম লাষ্ট সময়ত তেখেত কি হৈছিলে, সম্পূৰ্ণৰূপে সেই জ্ঞানত এষ্টাব্লিছ হৈ গৈছিলে, সম্পূৰ্ণ এই সংসাৰৰ মোহ মায়া ত্যাগ কৰিব পৰা গৈছিলে। ত্যাগ কৰা মানে ফিজিকেল ত্যাগ কৰাৰ কথা কোৱা নাই, ইয়াত মেণ্টেলি ত্যাগৰ কথা কৈছে। কিন্তু আজি কি হৈছে, আমি দেখোঁ যে 90 বছৰতো মানুহে কাম কৰে, বা নাতিনী বিয়া চাব লাগে, নাতিনীৰ বিয়া চাব লাগে, বা সিহঁতক ডাঙৰ কৰিব লাগে, তেনেকৈ বিজি থাকে। আৰু সেইটো হৈছে মানৱ জীৱনৰ সম্পূৰ্ণ ৱেষ্ট। আৰু তাতকৈ মূৰ্খ কোননো হ'ব পাৰে। গতিকে সময় খৰচ নকৰি আমি আমাৰ সময়, বহুমূল্যৰ সময়, অলপ সময় হ'লেও আমি ভগৱানৰ কাৰণে দিব লাগে। এতিয়া কথা আহে কি, এই ভজন কৰা কি আমি খালি বুঢ়া বয়সতে কৰিব লাগে, সেইটো এটা আমাৰ ধ্যান আছে, তই সৰু ল'ৰা ছোৱালী এতিয়া কিয় কৰিব লাগে? নহয়, মৃত্যু কেতিয়াও আহিব পাৰে, কাৰোবাৰ কাৰণেও আহিব পাৰে, কোনো ক্ষণতে আহিব পাৰে। আজিকালি সৰু সৰু ল'ৰা ছোৱালী মৃত্যু হোৱা আমি দেখিছোঁ, নহয় জানো? হাৰ্ট এটেক হৈ যায় 40 বছৰ। সেইদিনাখন মোৰে বহুত ভাল এজন ফ্ৰেণ্ড, 40 বছৰ ছাডেনলি হাৰ্ট এটেক হৈ পেলাই মৰি গৈছে। তো কেতিয়াবা মৃত্যু আহিব পাৰে। তো সেইটো কাৰণে, বা অন্য কোনোবাৰ মৃত্যু হ'লেও যাতে সেই মৃত্যুটোক আমি গ্ৰহণ কৰিব পাৰোঁ, যে দুখৰ যাত্ৰা নহয় পেলাই এটা মৃত্যু এটা আছিলে সুখৰ যাত্ৰা। মানে কি হয়, যেনেকৈ আমি এটা নতুন ঘৰলৈ যাব বিচাৰিছোঁ, তেতিয়াতো আনন্দ হয় জানো, নহয় জানো? আমি যেতিয়া এটা নতুন কাপোৰ লওঁ, সেইটো আমাৰ কাৰণে আনন্দ হয়। কিন্তু আমি মৃত্যুৰ ৰহস্য নজনাৰ কাৰণে আমাৰ বহুত দুখ লাগে। যদি কোনোবা আমাক এৰি থৈ যায়, তেতিয়াহ'লে আমাৰ দুখ লাগে, আৰু যদি আমাৰ মৃত্যু হয়তো বছ খতম। তো সেইটো কাৰণে আমি সৰুৰ পৰাই আমাৰ ল'ৰা ছোৱালীক, আমাৰ নাতিপুতিক জীৱনৰ সত্যতাৰ জ্ঞান দিয়াৰ লগে লগে আমি নিজেও সেই জ্ঞান ল'ব লাগে। আমি বহুত ভাগ্যৱানী হয় যে আমি ভাৰতবৰ্ষত জন্ম হৈছোঁ, আৰু আমাৰ লগত এতিয়াও বৈদিক নলেজ আছে, জ্ঞান আছে। আমি সেই জ্ঞান অৰ্জন কৰিবৰ কাৰণেহে আমাৰ সম্পূৰ্ণ ধ্যান আৰু আমাৰ টাইম আচলতে আমি ব্যৱহাৰ কৰিব লাগে। সম্পূৰ্ণ নোৱাৰিলেও এটলিষ্ট এটা বয়সৰ পিছত সম্পূৰ্ণৰূপে ডেডিকেট কৰি পেলাই এতিয়া আমাৰ ডে টু ডে লাইফৰ জীৱনৰ লগতে আমি সেই জ্ঞান যিমান পাৰোঁ অৰ্জন কৰিব লাগে। আহক আমি সকলোৱে আমাৰ নিজৰে উন্নতিৰ কাৰণে চেষ্টা কৰোঁ। ধন্যবাদ।